আজিৰ সমাজত কবিতাৰ প্ৰতি আগ্ৰহী মানুহ কমিবলৈ ধৰিছে, কিন্তু আজি আমি আপোনালোকক দেখুৱাম এনেকুৱা এজন মানুহ যিয়ে কবিতা আৰু গল্প লিখাৰ উপৰিও নাটক আদি কৰি ভাল পায়। তেখেতৰ নাম হৰেকৃষ্ণ দাস, ঘৰ নলবাৰীৰ সৰিয়তলিত। ভালেমান দিন সাহিত্য সমাজ আৰু সমাজকৰ্মী ৰূপে দেখা পোৱা গৈছে। তেখেতৰ কবিতাৰ উপৰিও তেখেতে গল্প প্ৰায় 100তকৈ অধিক লিখিছে। 1990 চনৰ গল্প প্ৰায়বোৰ সাহিত্যৰ লগত জড়িত মানুহে পঢ়িছে। সেইখন হ'ল স্মৃতিৰ অপেক্ষাত ৰিজুবন। লক্ষণীয় বিষয় এইটোৱে যে তেওঁ এজন সংবাদকৰ্মী হিচাপেও দেখা পোৱা যায়। নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট, ইছা 24x7। আপুনি কবিতা লিখা আৰম্ভ কৰিছিল? নমস্কাৰ। পোনপ্ৰথমে মই আপোনালোকৰ চেনেললৈ আন্তৰিক অভিনন্দন জনালোঁ। লগতে সমগ্ৰ অসমবাসী ৰাইজলৈ মোৰ হিয়া ভৰা অলপ জনালোঁ। হয়, কি ক'ব যে আপুনি কেতিয়াৰ পৰা কবিতা লিখা আৰম্ভ কৰিছিল? মই কবিতা সৰুৰে পৰা লিখোঁ, কবিতা গল্প। আৰু যেতিয়া মই অসম সাহিত্য সমাজ সুৰুজৰ সম্পাদক পদত 2 বছৰে থাকিলোঁ, তেতিয়া মোৰ আগ্ৰহটো আৰু বেছি হৈছিল। আৰু সেইবোৰ কৰিয়ে আজিলৈকে মই সাহিত্য সংস্কৃতিত নিয়োজিত হৈ আছোঁ। কবিতাৰ উপৰিও আপুনি কি কি লিখে? কবিতাৰ উপৰিও মই গল্প লিখোঁ। গল্প মোৰ প্ৰায় 100তকৈ অধিক আছে। আৰু বৰ্তমান মোৰ 1990 চনত এখন গল্প সংকলন প্ৰকাশ পাইছিল বিশ্বনাথ চাৰিআলিৰ পৰা। কিতাপখনৰ নাম আছিল স্মৃতিৰ অপেক্ষাত ৰিজুবন। স্মৃতিৰ অপেক্ষাত ৰিজুবন। আৰু প্ৰকাশক আছিল মৃণালী প্ৰকাশন, বিশ্বনাথ চাৰিআলি। হয়, কবিতা গল্পৰ উপৰিও আপুনি কি কামত বৰ্তমান নিয়োজিত হৈছে? কবিতা গল্পৰ উপৰিও মই 2খনকৈ দেওবাৰ আৰু আমাৰ নলবাৰী 2খন পেপাৰত মই সাংবাদিকতা কৰোঁ। তাৰোপৰি মই নলবাৰীৰ নাট্য মন্দিৰত সৰহভাগ নাটকে মই সমালোচনা কৰিছিলোঁ প্ৰতিদিনত মই নিয়মিত লিখোঁ। আৰু তাৰোপৰি মই নলবাৰীৰ বিভিন্ন প্ৰান্তত গীত পৰিৱেশন কৰাৰ উপৰিও পুণ্যতীৰ্থ নামৰ এখন মদন বৰ্মন পৰিচালিত চিৰিয়েলত অভিনয় কৰিছিলোঁ। বৰ্তমান আপুনি কি কৰ্মত নিয়োজিত আছে, যিটো কাৰণে জীৱন পোহপাল দি আছে? বৰ্তমান মই আগতেতো কৰিছিলোঁ জনস্বাস্থ্যকাৰী বিভাগত, তাৰপিছত এটা কোম্পানীত। এতিয়া বৰ্তমান গুৱাহাটী প্ৰাইভেট কোম্পানী এটাত মই কৰ্মৰত। আপুনি যিহেতু কবিতা বা ইয়াৰ গল্পৰ লগত বেছিভাগ আপুনি পুথিৰ লগতে আপুনি নিয়োজিত হৈ থাকে, এই সকলো আপুনি গুৰু বুলি কাক ক'ব? গুৰু বুলি ক'লে প্ৰথমতে এজন প্ৰফেচাৰ আছিল, তেখেত বিশিষ্ট সাহিত্যিক অচ্যুত কুমাৰ শৰ্মা। আৰু তেখেতক মই গুৰু বুলি ক'ব লাগিব, কাৰণ তেখেতে মোক সাহিত্য সমাজৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত নলবাৰীৰ পৰা 1992 চনত অসম সাহিত্য সভাৰ অন্তৰ্গত সুৰুজ সাহিত্য সমাজৰ নামেৰে এখন কৰা গৈছিল। আমি সাহিত্য সভা, শাখা সাহিত্য সভা গঠন কৰা হৈছিল। আৰু তাৰে প্ৰতিষ্ঠাপক আছিল সভাপতি বিশিষ্ট সাহিত্যিক অচ্যুত কুমাৰ শৰ্মাদেৱ, আৰু সম্পাদক মই নিজে আছিলোঁ। তাৰোপৰি আমাৰ এই সংগঠনৰ পৰা এটা আছিল, এখন শিশু চেমনি আলোচনী উলিয়াইছিলোঁ 3 মহীয়া। তাত সম্পাদক মই আছিলোঁ, আৰু মুখ্য সম্পাদকত আছিল বিশিষ্ট সাহিত্যিক অচ্যুত কুমাৰ শৰ্মাদেৱ। হয়, আপুনি কবিতা লিখে, আপুনি গল্প লিখে, আপোনাৰ নিচিনা এনেকুৱা কবি বহুত আছে, কিন্তু চৰকাৰৰ প্ৰতি কি আহ্বান ৰাখিব? চৰকাৰৰ প্ৰতি মই কি ক'ম, আমাৰ দিনত বহুতেই কৰিলে। আজিলৈকে 1985 চনৰ পৰাই এই গল্প কবিতাৰ লগতে বহু পেপাৰৰ লগতে জড়িত হৈ আছোঁ। আৰু প্ৰতিদিনত মই নিয়মিত লিখিছিলোঁ। তাৰোপৰি মই বোলছবি অভিনেতা অৰুণ নাথ, তেজপুৰ বাণ থিয়েটাৰ, তাতো মই সমালোচনা কৰিছিলোঁ তেখেতৰ নাটকত। গতিকে এইবোৰতো চৰকাৰৰ পৰাতো আমি একো সুবিধা পোৱা নাই। আৰু কেইবাবাৰো আমি এপ্লাই কৰা হৈছিল আমাৰ এই সাংবাদিক পেঞ্চনৰ কাৰণে। গতিকে বিশেষ আৰু কি ক'ম, গতিকে নিউজ চেনেলবিলাকে যদি আমাৰ নামবিলাক প্ৰচাৰ কৰে, এনে সৰু সৰু মানুহবিলাকৰ কৰে, প্ৰতিভাবোৰ বিকাশ কৰে, সেইটো আমি কামনা কৰোঁ।
মোৰ স্মৰণীয় দিন হিচাপে ক'লে 1990 চনৰ 7 ডিচেম্বৰত যেতিয়া মই গুৱাহাটী আকাশবাণী অনাতাঁৰ কেন্দ্ৰত এমুঠি পঢ়াৰ বিচাৰি গল্পটো ৰেকৰ্ডিং কৰিছিলোঁ, সেইটোৱে আছিল মোৰ স্মৰণীয় দিন। তাৰোপৰি মোৰ বহুত বিভিন্নজনৰ সাহিত্যৰ জৰিয়তে আপোনাক সহায় কৰিছে। সাহিত্যত সহায় কৰা মানুহ। আৰু মই যেতিয়া সৰু সাহিত্য সমাজৰ সম্পাদনাত আছিলোঁ তেতিয়া মই বিশেষকৈ বহুত গুণী জ্ঞানী আৰু গল্প কবিতাৰ মাজতে বহুত গণ্যমান্য ব্যক্তিকো মই স্পৰ্শ আহিছিলোঁ। তাৰপিছত আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ, তাৰপিছত আমাৰ আলোচনীয়া যিখন আছিল আলোচনীখনত মুগ্ধ হয় স্বনামধন্য নৱকান্ত বৰুৱাদেৱে আৰু ডক্টৰ বীৰেঞ্চি কুমাৰ মেধি, তেখেতসকলৰ লিখনিৰে আমাক অৰিহণা যোগাইছিল। তাৰোপৰি বিশেষকৈ মই আজিলৈকে উদগনি দিয়া কেইজনমান ব্যক্তিৰ নাম ক'ব লাগিব। তেখেতসকলৰ অনাতাঁৰ শিল্পী কেশৱ দত্ত, প্ৰতিদিনৰ চাহ-বিদিতৰ ভাতৃপ্ৰতিম ৰাজতিলক বৰ্মন আৰু অভিযন্তা মৃন্ময় ৰায়চৌধুৰীৰ শলাগ লৈছোঁ।